ধেমাজিৰ গোগামুখৰ পৰা আটক হ'ল 3 প্ৰবঞ্চক। ধেমাজি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেলি 3জন প্ৰবঞ্চকক আটক কৰিবলৈ সক্ষম হৈছে। দুৰ্নীতি বিৰোধী অসম যুৱ শক্তি ধেমাজি জিলা সমিতিৰ এক গোচৰৰ ভিত্তিতেই আটক কৰিছিল এই সুকন্যা নামৰ সংস্থাটোৰ 3জনক। ধৃত কেইজন সোণাৰাম বসুমতাৰী, গোবিন্দ বনিয়া আৰু টঙৰী বনিয়া। যুৱশক্তি অসম ধেমাজি জিলা সমিতিয়ে সুকন্যা আঁচনি যিখন ছ'চাইটি, যিখন আপোনাৰ ৰঙাজানত অৱস্থিত ছ'চাইটিখনৰ ওপৰত আমি SP ছাৰক এজাহাৰ এখন দিছিলোঁ 14 তাৰিখে, 14/6/2018 তাৰিখে। কিহৰ ছ'চাইটি হয় আপোনাৰ যিখন ছ'চাইটি আপোনাৰ ছ'চাইটিটো কিহৰ হয়? ছ'চাইটি তেওঁলোকে লোন, হাউচিং লোন, টমটম, বাঁহৰ ফাৰ্ম, ব্ৰইলাৰ ফাৰ্ম এইবোৰ দিম বুলি মানে মানুহৰ পৰা অগ্ৰিম ধন সংগ্ৰহ কৰি আছে। 6,000ৰ পৰা আপোনালোকৰ 1 লাখ টকালৈকে অগ্ৰিম ধন সংগ্ৰহ কৰি আছে। তেওঁলোকে কিন্তু কোনো ধৰণৰ এতিয়ালৈকে লোন দিয়া নাই, কোনো ধৰণৰ একো মানে তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছিল ৰাইজক, তেওঁলোকে কোনো ধৰণৰ প্ৰতিশ্ৰুতি মানে ফুলফিল কৰা নাই মানুহৰ। চ' আজি আমি দুৰ্নীতি বিৰোধী যুৱশক্তি অসম ধেমাজি জিলা সমিতিয়ে আমি 16/4/2018 তাৰিখে আমি SP ছাৰক এখন এজাহাৰ দিছিলোঁ তেওঁলোকৰ বিৰুদ্ধে। SP ছাৰে এজাহাৰখন গুৰুত্বপূৰ্ণভাৱে লৈ পিনে গোগামুখ থানালৈ ৰিফাৰ কৰিছিল। কিন্তু গোগামুখ থানাই সেই FIR-খন পোৱাৰ পিছতো, কেছটো ৰেজিষ্টাৰ হোৱাৰ পিছতো কোনো ধৰণৰ এতিয়ালৈকে একশ্যন লোৱা নাই তেওঁলোকৰ এগেইনষ্টত কোনো ধৰণৰ একশ্যন লোৱা নাই। আমি দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে ধেমাজি জিলা সমিতিয়ে অকল এটাই আহ্বান জনাইছোঁ, 7 দিনৰ সময় দিছোঁ যাতে কালপিতবোৰক অতি শীঘ্ৰে এৰেষ্ট কৰক। নহ'লে যিবোৰ পইচা অগ্ৰিম ধন দিয়া হৈছিল মানুহবোৰ, দুখীয়া শ্ৰেণীৰ যিবোৰ মানুহ অগ্ৰিম ধন দিছিলে সেই মানুহবোৰক অগ্ৰিম ধনবোৰ ঘূৰাই দিবলৈ, নহ'লে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিবোৰ সফলিত কৰিবলৈ আমি আহ্বান জনাইছোঁ। কিমানকৈ দিছিলে? আমি 6,000কৈ দিছে, 6,000ৰ পৰা আপোনাৰ 6,000 দিছে, 40,000 দিছে, 1 লাখ টকা দিছে আৰু তেওঁলোকে 3 লাখ পৰ্যন্ত দিছে। সংবাদ মাধ্যমৰ হাতত পৰা খবৰ অনুসৰি সুকন্যা নামৰ এটা সংস্থাই দীৰ্ঘদিন ধৰি গাঁৱৰ দুখীয়া লোকক ঋণ দিয়াৰ নামত আত্মসাৎ কৰি আহিছে বিগত সময়ছোৱাত বহু পৰিমাণৰ ধন। কিদৰে মুকলিকৈ ধন সংগ্ৰহ কৰিছে এইসকলে? ফোন নম্বৰটো চবে ফোন নামাৰিলেও কোনোবাই এজনেও মাৰি থাকিলেও হৈ যাব। বেয়া হৈ যাব, মানে কোনোবাই এজন নম্বৰটো মই চেক কৰি ল'ম ফিক্সকৈ, মানে যাক কম যি বুজাই দিব আৰু। মাজতে ধৰি কাৰোবাক চিলেকশ্যন কৰে নেকি নকৰি কৈছা? সেইটো মোৰ কথা মানে কৈছোঁ আৰু সেইটো হয় নেকি? সেইটো কাৰণে মানে নিজৰ মাজত মিলিব লাগিব। সামগ্ৰী পালে আমি পোৱা নাই এনেকুৱা হাল্লা কৰি থাকিলে। মঙলবাৰে চাগে এনেকৈ হৈছে, 60জনমান মানুহ আছে না, 60জনমান মানুহৰ পৰা 20জনেহে পালে, 40জনে পোৱা নাই। 40জন নোপোৱাকৈ মানে ৰিলেশ্যন হয়। আমাৰ বৰ্তমান 1,000 যিবোৰ পৰা কণ্ডিশ্যন নাই ক'ৰবাত দিম আমি। এপ্ৰিলত ডাঙৰ ফাণ্ডটো হ'ব বুলি কৈ আছোঁ, এতিয়া নামানে হৈছে। এতিয়া এনেকৈ নামানাৰ কাৰণে আমি 15জন 20জনমান মানুহ দিয়াই দিলোঁ আগত, বাকী নোপোৱা মানুহকেইটা একদম উপায় নাই। এতিয়া আমি মানুহ কিছুমান মানুহকেইটা ধৈৰ্য আছে নাই এনেকৈ চোৱা নিচিনা হৈছে। মোৰ নাম শ্ৰী পবিত্ৰ বৰুৱা, মোৰ ঘৰ কমলপুৰত। গাঁৱতে শুনিলোঁ যে ইয়াতে কিবাকিবি লোন দি আছে বুলি শুনিলোঁ আমি, হাউচিং লোন, কিবাকিবি ফাৰ্ম চাৰ্ম এনেকুৱা লোন দিছে বুলি গম পাই খবৰ ল'ব আহিলোঁ। আৰু ইয়াতে সোধপাছ কৰিলোঁ, ইয়াতে আমি প্ৰবীণ দাস বুলি এজনক মই লগ পাইছিলোঁ পহিলাতে। তেখেতক সুধিলোঁ, তেতিয়া ক'লে যে হয় আমি এইবিলাক সুবিধা দি আছোঁ ৰাইজক, 0% সুদত আমি লোন দি আছোঁ ইয়াতে 1 লাখ টকাকৈ, এনেকৈ ক'লে। তেতিয়া মই সুধিলোঁ যে হাউচিং লোন আপোনালোকে দিছে বোলে, হাউচিং লোনটো লিষ্ট ইতিমধ্যে আমি আজি বনাই আছোঁ, আপুনি যদি আজি এগ্ৰিমেণ্ট হয় বোলে কিবা শ্বেয়াৰ কাটিব পাৰে, তেনেহ'লে আপোনাৰ 15 তাৰিখৰ ভিতৰত
এই আপুনি পাই যাব হাউচিং লোনটো। মোৰ 5 তাৰিখে আছিলে সেইটো কথা। তাৰপৰা ক'লে আপুনি আজি শ্বেয়াৰটো কাটি পইচাটো আপুনি সম্পূৰ্ণ দি থৈ যাওক আজি। 2000 টকা শ্বেয়াৰৰ বিনিময়ত আৰু 4000 টকা ইঞ্চুৰেঞ্চৰ বিনিময়ত 6000 টকা তেওঁলোকে বিচাৰিলে। মই বোলো 15 তাৰিখে যদি হয় তেনেহ'লে মই দি যাওঁ। আপোনাৰ নামটো কি? ভৰালী, ঘৰ কমলপুৰত। মানে ইয়াত শুনিলোঁ সুকন্যা বুলি ৰঙাজানতে অফিচ খুলিছে, এনেকৈ মানে লোন দিব মাইকী মানুহে। তেতিয়া আহিলোঁ অফিচত সোধপোছ কৰিলোঁ। সোধপোছ কৰাৰ পিছত ক'লে যে 2000 টকীয়া চেক কাটক। চেক কাটি তাৰপিছত 15 দিনৰ পিছত আহিব দিলে। আৰু অহাৰ পিছত বোলে মেল আৰু ফিমেলৰ বোলে ইঞ্চুৰেঞ্চৰ কাৰণে বোলে 4000 টকা লাগে। সেই 4000 টকা দিয়াৰ পিছত তাৰিখ দিলে 18 তাৰিখ দিলে। 18 তাৰিখত আহিলোঁ তাৰপৰা ক'লে যে বোলে সোণাৰাম বসুমতাৰী জয়মপুৰত তেখেতে বোলে চেক দিব। তেখেতক লগ কৰিলোঁগৈ গৈ 5টা বজাতে গৈ তেখেতে এখন চেক দিলে এলাহাবাদত। বেংকলৈ নিলোঁ, নিয়াৰ পিছত ক'লে বোলে এইখন বোলে এইটো একাউণ্টছত বোলে পইচাই নাই। তাৰপিছত আকৌ আহিলোঁ অফিচলৈ। অহাৰ পিছত ক'লে বোলে চেকখন বোলে জমা দি দিয়ক, আমি বোলে ষ্টেট বেংকৰ চেক দিম। তাৰপৰা এই অফিচৰ পৰা দিলে এখন 50,000 টকীয়া চেক। সেইখন চেকত 28 তাৰিখে দিলে, 7 তাৰিখৰ পৰা 28 তাৰিখে দিলে। 28 তাৰিখে বেংকত নিদিলেগৈ বোলে এইখন বোলে চেকেই নহয় বোলে আমাৰ বোলে ক'ৰ চেক আনিছা এনেকৈ ক'লে বেংকৰ মানুহে। তাৰপৰা আনিলোঁ, অনাৰ পিছত আকৌ অফিচলৈ আহিলোঁ। অফিচত ক'লে বোলে চেকখন জমা দিয়া, বোলে 18 তাৰিখে বোলে তোমাক বোলে কেছ পে'মেণ্ট কৰিম। সেই 18 তাৰিখৰ পৰা মানে দিন দিওঁতে আজি 7 মাহ, জানুৱাৰী মাহৰ পৰা এতিয়া 7 মাহ পালেগৈ। এই সুকন্যা নামৰ সংস্থাটোৰ এইসকলৰ ওপৰত ধেমাজি আৰু খেকি ব্যৱস্থা হাতত লয়, সেয়েহে হ'ব সম্প্ৰতি লক্ষণীয়। ছ'চাইটি এখনত আমি শ্বেয়াৰ কাটিছিলোঁ। কি নাম? সুকন্যা এগ্ৰো কোঅপাৰেটিভ ছ'চাইটি। সেই ছ'চাইটিত শ্বেয়াৰ কটাৰ পাছত আমি তাৰমানে কিছুমান সুবিধা দিছিলোঁ। ধৰক এই প্ৰজেক্ট কিছুমান কৰিবৰ কাৰণে মটৰচাইকেলৰ পৰা টমটমৰ পৰা আদি কৰি বিভিন্ন বস্তু দিয়া হৈছিলে। সেইখিনি দিয়াৰ পাছত তাৰপৰা আৰু যিসকলক দিব পৰা নাই সেইসকলে ধৈৰ্য ধৰিব নোৱাৰি তাৰমানে পইচা বিচাৰিছে ঘূৰাই। আধাখিনি মানুহক দিয়া হ'ল ঘূৰাই, আৰু বাকীখিনি মানুহক দিবৰ কাৰণে ছেক্ৰেটৰী অলৰেডি পইচা নাই হাতত। তাৰপৰা মাটি বিক্ৰী কৰিবৰ কাৰণে তেওঁ যোগাৰ কৰি আছে। ধেমাজিৰ পৰা ঋতুৰাজ চুতীয়া ৰিপৰ্ট, AWM 24 নিউজ।